Good morning, everyone. This is part 1 of class 15. In this session, we are going to discuss our new topic, that is linear inequalities. Okay, we had already completed our unit 1, which includes simple interest, compound interest, and annuities. Okay, today we are going to start our unit 2, and the first topic of unit 2 is linear inequalities. Okay, let's start our session. First of all, linear equation. Okay, linear equation ki hai? Those equations, those mathematical equations which can form a line is called the linear equations. Okay, the general form of linear equation is general form of linear equation or general form to ki hai? Ax plus by plus c equal to 0. Eto hoise linear equation etar general form, mane ei equation to edal line ok represent kore. Thik ase? To yare a is the coefficient of x, b is the coefficient of y, c is the constant term, and x and y are called variables. Okay, so linear equation yet variable, duta variable ase x and y. So a equation to hobo linear equation of two variables. Okay, so x or agot juntu value thaibo hetuk ami kom coefficient of x, b agot juntu value thaibo, y agot juntu value thaibo hetuk kom ami coefficient of y, and c juntu term thaibo tak ami kom constant, aru x and y ami kom variables. So a constant aru variables pur log lagi eta linear equation form hoy. ঠিক আছে, আৰু লিনিয়াৰ ইকুৱেশ্যনত কি থাকে? মাজত ইকুৱেল সাইন থাকিব লাগিব। উইদাউট ইকুৱেল সাইন লিনিয়াৰ ইকুৱেশ্যন কেতিয়াও ফৰ্ম হ'ব নোৱাৰে। ঠিক আছে, ফৰ এক্সাম্পল যিকোনো এটা আমি লিনিয়াৰ ইকুৱেশ্যনৰ এক্সাম্পল লৈছো। সাপোজ 2x plus 3y plus 5 equal to 0. Okay, so linear equation a ইয়াৰ 2 হৈছে coefficient of x, 3 হৈছে coefficient of y, x আৰু y হৈছে variables, and 5 হ'ব constant term. আৰু এই ইকুৱেশ্যন তো এনেকুৱা কিয় থাকিব পাৰে? 2x plus 3y equal to minus 5. এনেকুৱা এটো 5 ৰ আগত প্লাস আছিল, ইকুৱেশ্যনৰ হিটো সাইডে যাওঁতে মাইনাস হৈ গ'ল। তো এইটো ফৰ্মতো থাকিব পাৰে। ঠিক আছে, তো এনেকুৱা ইকুৱেশ্যন বোৰ হ'ব আমাৰ লিনিয়াৰ ইকুৱেশ্যন। ওকে, কিন্তু আমাৰ চেপ্টাৰটো হৈছে লিনিয়াৰ ইনইকুৱেলিটিজ। ইনইকুৱেলিটিজ মানে হৈছে অপজিট টু ইকুৱেলিটিজ। ইকুৱেল মানে বোথ সাইডে সমান, আৰু লিনিয়াৰ ইনইকুৱেলিটিজ হ'বলৈ হ'লে কি হয়? সেই ইকুৱেলৰ অপজিট। মানে ইনইকুৱেলিটিজে কি মিন কৰে? কি ইকুৱেল নহ'বও পাৰে। ঠিক আছে, ইনইকুৱেলিটিজ মানে হৈছে inequalities মানে হ'ব not necessarily equal. Okay, তো equal হ'বও পাৰে বা নহ'বও পাৰে। তো ইয়াত কোনো নেসেসারি নহয় কি ইকুৱেল হ'বই লাগিব বুলি। তো হেতু হৈছে ইনইকুৱেলিটিজ। ওকে, আৰু ইনইকুৱেলিটিজত আমাৰ যেনেকৈ ইকুৱেল লিনিয়াৰ ইকুৱেশ্যনত আমাৰ মাজত ইকুৱেল সাইন আহিছিল, আমাৰ ইনইকুৱেলিটিজৰ ক্ষেত্ৰত লিনিয়াৰ ইনইকুৱেলিটিজৰ ক্ষেত্ৰত আমি কি কি সাইন ইউজ কৰিম? আমাৰ সাইন কি কি আহিব? গ্ৰেটাৰ দেন সাইন, লেছ দেন সাইন, greater than equal sign, and less than equal sign. এই চাৰিটা সাইন আমাৰ ইউজ হ'ব। ওকে, ঠিক আছে। তো সাপোজ মই যদি কওঁ, সাপোজ তোমালোকক ঘৰৰ পৰা বজাৰ কৰিবলৈ 200 rupees দিছিল। ঠিক আছে, তাৰ পৰা তোমালোকৰ মেংগো আৰু এপল কিনিবলৈ দিছিল। ঠিক আছে, তো মেংগো 1 kg প্ৰাইচ হৈছে তোমাৰ suppose 30 rupees, 40 rupees বুলি ধৰি লওক, 40 rupees per kg,
ঠিক আছে আৰু এপলৰ প্ৰাইস হৈছে 20 rupees per kg ঠিক আছে তো তোমালোকে ইয়াৰ পৰা কি কিনিছা এপল কিনিছা সাপোজ তোমালোকে 4 kg 4 kg এপল কিনিছা আৰু 2 kg 4 kg ম্যাঙ্গো কিনিছা এন্ড 2 kg এপল কিনিছা ঠিক আছে তো ইয়াক যদি আমি ইকুয়েশনত লিখো কি হ'ব তোমাৰ 4 kg কিনিছা ম্যাঙ্গোৰ প্ৰাইস হৈছে 40 rupees ওকে এতিয়া rupees তো আমি মেনশন নকৰো আৰু তাৰ পিছত এপল কিনিছা 2 kg তো 2 * 20 এইকেইটা যদি আমি কৰি দিম কিমান হ'ব 4 4 যা 16 1600 প্লাস 160 প্লাস 20 into 2 মানে হৈছে 40 মানে আমাৰ টোটাল হল কিমান 200 rupees তো আমি যিমানখিনি রুপি পয়সা আনিছিলো সিমানখিনি আমাৰ খৰচা হৈ গল আমি বজাৰ কৰোতে ঠিক আছে তো ইয়াক যদি আমি ইয়াক ইকুয়েশনত ৰিপ্ৰেজেন্ট কৰো সাপোজ এই দুটাৰ ভ্যালু নাজানো ইয়াক আমি ধৰিলো x বুলি আৰু ইয়াক ধৰিলো আমি y বুলি ঠিক আছে তো আমি 40 এর জায়গাত 4 into x পুট কৰিলো ঠিক আছে আৰু 20 এর জায়গাত আমি তাৰ সাপোজ ভ্যালু নাজানো ইয়াৰ ভ্যালু y বুলি ধৰিলো তো 2y হ'ব আৰু ইকুয়াল টু আমাৰ কিমান হ'ব 200 হ'ব ঠিক আছে তো এই ইকুয়েশনটো হ'ব আমাৰ লিনিয়াৰ ইকুয়েশন ওকে আৰু এতিয়া যদি আমি ঠিক তেনেকুৱাকে 200 rupees আনিলো কিন্তু আমি ম্যাঙ্গো সাপোজ আমি 4 kg এর ঠাইত আমি 3 kg কিনিলো আৰু এপল আমি কিনিলো 1 kg কিনিলো ঠিক আছে তো আমাৰ কি হ'ব তেতিয়া ভ্যালুটো 3 into 40 plus 1 into 20 ঠিক আছে তো আমাৰ ভ্যালু কিমান আহিব 140 হল এতিয়া 140 তো কি হ'ব আমি টোটাল 200 rupees আনিছিলো আমাৰ খৰচা গল 140 তো আমি ৰিটাৰ্ন কিমান rupees পাম 60 rupees পাম ঠিক আছে তো 140 তো কি হ'ব 200 তকৈ সৰু হ'ব ওকে তো হেতুৰ কাৰণে এনেকুৱা ক্ষেত্ৰত আমি লিনিয়াৰ ইনইকুয়ালিটিজ ইউজ কৰিব লগা হয় আৰু ইয়াক যদি আমি লিনিয়াৰ ইনইকুয়ালিটিজত ৰিপ্ৰেজেন্ট কৰো তেতিয়া কি হ'ব আমি 40 আৰু 20 এর জায়গাত আমি x আৰু y পুট কৰি দিব লাগিব তো 3x plus y 1y to y বুলিও লিখিব পাৰিম is less than 200 ঠিক আছে তো এইটো হ'ব লিনিয়াৰ ইনইকুয়ালিটিজ ওকে এতিয়া suppose আমাক দিয়া হৈছে x greater than 3 okay x greater than 3 কি মিন কৰে x ৰ যোনবোৰ ভ্যালু হ'ব সেইটো কি হ'ব 3 কে ডাঙৰ হ'ব মানে ইয়াৰ ভ্যালুবোৰ কি হ'ব পাৰে 4 5 6 7 3 কে ডাঙৰ যিমানবোৰ ভ্যালু আছে সেই ভ্যালুবোৰ হ'ব পাৰে যিকোনো ভ্যালু ঠিক আছে suppose x ৰ ভ্যালু আছে x greater than equal to 3 তো greater than আৰু greater than equal ৰ মাজত ডিফাৰেন্স কি ইয়াত যেনেকে 4 ৰ পৰা ষ্টাৰ্ট হৈছে greater than equal ত কি হয় ইয়াৰ ভ্যালুটো 3 ও হ'ব পাৰে ঠিক আছে তো ইয়াৰ ভ্যালুটো কি হ'ব পাৰে 3 4 5 6 বাট 3 ইনক্লুডেড বাট 3 কে ডাঙৰ যোনবোৰ ভ্যালু আছে সেই ভ্যালুবোৰ ইনক্লুড হ'ব ঠিক আছে তো লেস দেন ইকুয়াল ৰ ক্ষেত্ৰতো সেম কেস এপ্লিকেবল হয় ঠিক আছে তো এতিয়া আমাৰ exam on mainly graphical representation আহে 5 marks or ঠিক আছে graphical representation কৰাৰ কাৰণে আমি ফাৰ্স্টতে জানিব লাগিব কাৰ্টেছিয়ান প্লেন কি হয় ঠিক আছে কাৰ্টেছিয়ান প্লেন হৈছে যোনখন প্লেনত আমাৰ x আৰু y axis থাকে ওকে x আৰু y axis যোনখন প্লেন থাকে ইয়াক আমি কাৰ্টেছিয়ান প্লেন বুলি কওঁ ঠিক আছে যোনডাল হৰাইজন্টেল লাইন থাকে তাক আমি কম x axis ইয়াক আমি ৰিপ্ৰেজেন্ট কৰিম x axis তে আৰু যোনটো তোমাৰ ভাৰ্টিকেল লাইন থাকিব তাক আমি কম y axis আৰু ইয়াক আমি ৰিপ্ৰেজেন্ট কৰিম y dash তে ঠিক আছে বোথ লাইনে ইন্টাৰসেক্ট কৰা পইণ্টক আমি কম অৰিজিন আৰু ইয়াক ৰিপ্ৰেজেন্ট কৰিম od ঠিক আছে এতিয়া অৰিজিনৰ পৰা x axisত আমি যিমানে ৰাইট হ্যান্ড সাইডলৈ যাম তাৰ ভ্যালুখিনি পজিটিভ হ'ব ওকে তো x axisত তোমাৰ অৰিজিনৰ পৰা ৰাইট হ্যান্ড সাইডে ভ্যালুখিনি পজিটিভ আৰু অৰিজিনৰ পৰা লেফট হ্যান্ড সাইডে ভ্যালুখিনি নেগেটিভ ওকে ঠিক তেনেকুৱাকে অৰিজিনৰ পৰা y axisত অৰিজিনৰ পৰা ওপৰলৈ ভ্যালুখিনি পজিটিভ থাকিব
আৰু অৰিজিনৰ পৰা তললে আমাৰ ভ্যালুখিনি নেগেটিভ আহিব ওকে তো 1 2 3 4 5 6 7 8 আৰু ইয়াত যদি আমি চাওঁ -1 -2 -3 -4 ওকে ইয়াত ভ্যালুখিনি মাইনাস -5 -6 আৰু ইয়াৰ ভ্যালুখিনি পজিটিভ ওকে তো x axis আৰু y axis আমাৰ যোনখন কাৰ্টেছিয়ান কোঅৰ্ডিনেট এটা আমাৰ চাৰিটা পাৰ্টত ভাগ কৰিছে ঠিক আছে ইয়াক আমি কম কোৱাড্ৰেন্ট 1 ইয়াক আমি কম কোৱাড্ৰেন্ট 2 ইয়াক আমি কম কোৱাড্ৰেন্ট 3 আৰু ইয়াক আমি কম কোৱাড্ৰেন্ট 4 ওকে যোনটো কোৱাড্ৰেন্ট 1 হয় ইয়াত আমাৰ কি হয় x ৰ ভ্যালুটো পজিটিভ হ'ব y ৰ ভ্যালুও পজিটিভ হ'ব ওকে ইয়াত আমাৰ কোৱাড্ৰেন্টত x ৰ ভ্যালুটো নেগেটিভ y ৰ ভ্যালু পজিটিভ কোৱাড্ৰেন্ট 3 ত আমাৰ x ৰ ভ্যালু নেগেটিভ y ৰ ভ্যালু নেগেটিভ আৰু কোৱাড্ৰেন্ট 4 ত আমাৰ x ৰ ভ্যালু পজিটিভ বাট y ৰ ভ্যালু নেগেটিভ ওকে ইয়াত যিকোনো পইণ্ট পুট কৰিছলে এটো কথা গম পাই যাবগে আৰু সাপোজ আমি ইয়াত পইণ্ট এটা ধৰিলো সাপোজ -1, -3 ওকে তো ইয়াক আমি কোঅৰ্ডিনেটত বুজাবলৈ আমি এনেকুৱাকে সিঙ্গল ব্ৰেকেট দি বুজাব লাগে ঠিক আছে তাৰ ফাৰ্ষ্টৰটোৱে বুজায় x ৰ কোঅৰ্ডিনেট x কোঅৰ্ডিনেট আৰু সেকেন্ডটোৱে বুজায় y কোঅৰ্ডিনেট ওকে তো এই পইণ্টটো কোনখিনি হ'ব -1 টো হৈছে x ৰ ভ্যালু -1 আৰু -3 মানে এইকণত আমাৰ পইণ্টটো হ'ব ওকে তো ইয়াত সাইডত -1 কোৱা -3 লিখি দিব লাগিব ঠিক আছে ওকে এতিয়া আমাৰ লিনিয়াৰ ইকুৱেশ্যনৰ জেনাৰেল ফৰ্মটো কি আছে ax plus by plus c equal to 0 ওকে আৰু এটো কিহৰ ক্ষেত্ৰত হয় লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ x আৰু y দুটা আছে ঠিক আছে সাপোজ আমাৰ ইকুৱেশ্যনটোত y ৰ ভ্যালু 0 হৈ গ'ল ঠিক আছে তেতিয়া আমাৰ ইকুৱেশ্যনটো কি হ'ব ax plus c equal to 0 সাপোজ x ৰ ভ্যালুটো 0 হৈ গ'লগে তেতিয়া কি হ'ব by plus c equal to 0 হ'ব ঠিক আছে তো আমাৰ জেনাৰেলি যেতিয়া অকল এটা ভেৰিয়েবলছ থাকিব সাপোজ এই ইকুৱেশ্যনটোত অকল x ৰ x আমাৰ ভেৰিয়েবলছ আছে আৰু এই ইকুৱেশ্যনটোত আমাৰ অকল y ভেৰিয়েবলছ আছে ঠিক আছে তেনেকুৱা ইকুৱেশ্যনবোৰক আমি কম লিনিয়াৰ ইকুৱেশ্যন ইন one ভেৰিয়েবলছ কি বুলি কম লিনিয়াৰ ইকুৱেশ্যন ইন one ভেৰিয়েবলছ ওকে সাপোজ আমি এটা ইকুৱেশ্যন ললো x equal to 3 ঠিক আছে আৰু ইয়াক আমি কাৰ্টেছিয়ান কোঅৰ্ডিনেটত আমি ইয়াক প্লট কৰিব লাগে ঠিক আছে তো কাৰ্টেছিয়ান কোঅৰ্ডিনেটটো আমি ড্ৰ কৰিব লাগিব x this y this ওকে তো মাজত 0 আহিব 1 2 3 আৰু y ভ্যালু আহিব ঠিক আছে এইখিনি আমাক লাগাখিনি দি ললো বাকিখিনি কথা নাই বাৰু দি দিছো -1 -2 ইয়াতো আহিব -1 -2 ওকে আমাক যেতিয়া x ৰ ভ্যালু দিয়া হৈ থাকিব মানে লিনিয়াৰ ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল আমাক দিয়া হৈ আছে x equal to 3 যেতিয়া x equal to a বা x equal to c অকল x ৰ ভ্যালুটো দিয়া হৈ থাকিব তেনেকুৱা লিনিয়াৰ ইকুৱেশ্যনবোৰ কি হ'ব সদায় y এক্সিছৰ প্যাৰেলাল হ'ব ইয়াত আমাক দিয়া হৈছে x equal to 3 তো এটো লিনিয়াৰ ইকুৱেশ্যনটো কি হ'ব এনেকুৱা হ'ব ঠিক আছে এটো y এক্সিছৰ প্যাৰেলাল হ'ব এটো ইকুৱেশ্যনে কি বুজাব x equal to 3 ওকে ঠিক তেনেকুৱাকে সাপোজ আমি y ৰ ক্ষেত্ৰত ধৰিলো y equal to সাপোজ আমি -2 বুলি ধৰিলো ঠিক আছে তো y equal to something হলে সেই ইকুৱেশ্যনৰ যোনটো গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন হ'ব যোনডাল লাইন হ'ব হেডাল কি হ'ব x এক্সিছৰ প্যাৰেলাল হ'ব ওকে হেতু মনত ৰাখিলে হ'ল x equal to something হলে y এক্সিছৰ প্যাৰেলাল y equal to something হলে x এক্সিছৰ প্যাৰেলাল ওকে তো 1 2 3 -1 এটো 1 2 3 -1 -2 -1 -2 তো -2 টো কেনেকৈ হ'ব এনেকুৱাকে যাব
আৰু ই কি হ'ব x axisৰ প্যাৰেলাল হৈছে ঠিক আছে তো এটো আমাক ৰিপ্ৰেজেন্টেশন কৰিব y = -2 ওকে এতিয়া x = 3 যোনটো লাইনৰ ইকুৱেচন আছে সেই লাইনৰ ইকুৱেচনটোই গুটে কাৰ্টেছিয়ান কোঅৰ্ডিনেটটোক দুটা পাৰ্টত ভাগ কৰিছে এটা পাৰ্ট হৈছে লাইনডালৰ লেফট হ্যান্ড সাইড আৰু আনটো পাৰ্ট হৈছে লাইনডালৰ ৰাইট হ্যান্ড সাইড তো যোনটো লেফট সাইডৰ পাৰ্ট থাকিব এইখিনিক আমি ধৰিম আৰু ৰাইট হ্যান্ড সাইডৰ পাৰ্টখিনিক ধৰিম এইখিনিক আমি ধৰিম লেফট হ্যান্ড পাৰ্ট আৰু এইখিনিক ধৰিম আমি ৰাইট হ্যান্ড পাৰ্ট ওকে আৰু যোনটো y = 2 লাইনৰ ইকুৱেচন আছে সেই লাইনডালে আমাৰ কাৰ্টেছিয়ান কোঅৰ্ডিনেটক দুটা ভাগত ভাগ কৰিছে এটা পাৰ্ট হৈছে লাইনডালৰ ওপৰ পাৰ্টখিনি আৰু আনটো পাৰ্ট হৈছে লাইনডালৰ তলৰ পাৰ্টখিনি ঠিক আছে তো আমি লাইনডালৰ ওপৰ পাৰ্টটোত ধৰিম আপাৰ হাফ প্লেন আৰু তলৰ পাৰ্টটোত ধৰিম লোৱাৰ হাফ প্লেন ওকে ঠিক তেনেকৈ ইয়াতো ৰাইট হ্যান্ড হ'ব ৰাইট হাফ প্লেন হ'ব আৰু এইটো পাৰ্টত লেফট হাফ প্লেন ওকে এতিয়া এই ইকুৱেচন যোন দুটা আছে এই দুটাত তো আমাৰ মাজত কি সাইন আছে ইকুয়াল সাইন আছে মানে এই দুটা আছে লিনিয়াৰ ইকুৱেচন ইয়াক আমি গ্ৰাফিক্যাল ফৰ্মত ৰিপ্ৰেজেন্ট কৰিলো ঠিক আছে এতিয়া লিনিয়াৰ ইনইকুৱেলিটিজক যদি আমি গ্ৰাফিক্যাল ফৰ্মত ৰিপ্ৰেজেন্ট কৰিব লগা হয় তেতিয়া আমাৰ গ্ৰাফটো কেনেকুৱা হ'ব ওকে ফাৰ্ষ্টত আমি 1 ভেৰিয়েবলছৰ কাৰণে চাম আৰু নেক্সট আমি 2 ভেৰিয়েবলছৰ কাৰণে চাম ওকে তো ফাৰ্ষ্ট অফ অল লিনিয়াৰ ইনইকুৱেলিটি ইন 1 ভেৰিয়েবল ওকে আৰু ইয়াৰ যোনটো গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন হ'ব তাত আমাৰ কি উলিয়াব লাগিব আমি সলিউশন ৰিজনটো উলিয়াব লাগিব সলিউশন ৰিজন ওকে তো ফাৰ্স্ট এটা আমি ধৰি ললো সাপোজ x is greater than equal to 2 আৰু x is greater than 2 এই দুটা ধৰিলো ঠিক আছে তো ইয়াক যদি আমি কাৰ্টেছিয়ান কোঅৰ্ডিনেটত ৰিপ্ৰেজেন্ট কৰো তেতিয়া কি হ'ব y this x this okay 1 2 minus 1 minus 2 1 2 minus 1 minus 2 তো আমি অলরেডি ইয়াত ফার্স্টতে x যদিও আমাৰ গ্রেটার দেন ইকুয়াল টু দিয়া হৈ আছে আমি ফার্স্টতে গ্রেটার দেন ইকুয়াল বা লেস দেন বা জি সাইনে নাথাকক কিয় আমি ফার্স্টতে ইকুয়াল সাইন আছে বুলি আমি তাক ধৰিলাম ঠিক আছে তো সেইমতে আমি ফার্স্টতে গ্ৰাফত ৰিপ্ৰেজেন্ট কৰি ল'ব লাগিব ওকে তো আমাৰ ইয়াত সাপোজ x = 2 অলরেডি কোৱা হৈ আছে কি x = something থাকিলে সেই লাইনৰ ইকুৱেচনটো কি হ'ব y axisৰ প্যাৰেলাল হ'ব ওকে তো আমাৰ লাইনৰ ইকুৱেচনটো কেনেকুৱা হ'ব y axisৰ প্যাৰেলাল এটো হ'ল ঠিক আছে এতিয়া আমাক কি বুলি কোৱা হৈ আছে x greater than equal to 2 মানে x ৰ ভ্যালুটো কি হ'ব লাগিব 2 ৰ সমান বা 2 তকৈ ডাঙৰ হ'ব লাগিব ঠিক আছে তো x ৰ জায়গাত যদি আমি 1 পুট কৰো তেতিয়া কি হ'বগে হেতু স্যাটিসফাই কৰিবনে 1 to 2 তকৈ ডাঙৰ বা হেৰি হ'ব নোৱাৰে তো ইয়াৰ সলিউশন ৰিজনটো কোনটো সাইডে হ'ব 2 তকৈ ডাঙৰ হ'ব লাগিব ওকে এটো x ৰ যোনটো ভ্যালু হ'ব লাগিব এটো 2 তকৈ কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব তো আমাৰ সলিউশন ৰিজনটো কোনটো সাইডে হ'ব এইটো সাইডে আমাৰ সলিউশন ৰিজনটো হ'ব ওকে আৰু ইয়াত আৰু এইটোৰ ক্ষেত্ৰত ইহত দুটাৰ মাজৰ ডিফাৰেন্সটো কি হ'ব এতিয়া চাই লোৱা ইয়াত আমাৰ x greater than equal to 2 আছিল আৰু ইয়াত আমাৰ দিয়া হৈছে x greater than 2 মানে ইয়াত যোনটো x ৰ ভ্যালু হ'ব এটো 2 সমান হ'ব পাৰে বা তাতকৈ ডাঙৰ হ'ব পাৰে কিন্তু ইয়াৰ ক্ষেত্ৰত কি হ'ব লাগিব 2 তকৈ ডাঙৰেই হ'ব লাগিব ওকে তো ইহত দুটাৰ মাজৰ গ্ৰাফৰ কি ডিফাৰেন্স আহিব 1 2 minus 1 minus 2 1 2 minus 1 minus 2 ওকে তো ইয়াত আমাৰ কি হ'ব লাগিব
ইয়াত যোনটো আমি গ্ৰাফ ড্ৰ কৰিম ইয়াত আমি কি কৰিব লাগিব যেহেতু ইয়াত 2 ৰ ভ্যালুটো ইনক্লুড হৈ নাথাকিব তো হেতু কাৰণে আমি কি কৰিব লাগিব ইয়াত আমি গ্ৰাফটো ডট ডট কৰি ড্ৰ কৰিব লাগিব ওকে ডট ডট কৰি ড্ৰ কৰিব লাগিব আৰু ৰিজনটো তো সেম হ'ব আমাৰ টুটকে ডাঙৰ হ'ব লাগিব মানে এইখিনি ৰিজন আমাৰ গ্ৰাফৰ কাৰণে আহিব ওকে এই গ্ৰাফটো ইনফিনিটি লৈকে থাকিব যিমানলৈকে ভ্যালু আমি টুটকে ডাঙৰ পুট নকৰো কিয় এই ইকুৱেচনটো আমাক স্যাটিসফাই কৰিব ঠিক আছে তো ইয়াৰ কাৰণে এইখিনি হ'ব আমাৰ সলিউশন ৰিজন ইয়াৰ কাৰণে এইখিনি হ'ব কিন্তু ডিফাৰেন্সটো হৈছে গ্ৰেটাৰ দেন ইকুৱেল টু হলে আমাৰ কি হ'ব 2 ৰ ভ্যালুখিনি ইনক্লুড হ'ব কিন্তু অকল গ্ৰেটাৰ দেন হলে 2 ৰ ভ্যালুখিনি ইনক্লুড নহয় ঠিক আছে ঠিক তেনেকুৱাকে তোমালোকৰ কাৰণে এটা কিটামান হোমৱৰ্ক প্ৰবলেম থাকিল y equal to 3 so y equal y greater than 3 y less than 4 y less than equal to 4 okay x greater than equal to minus 1 okay it's a homework problem এইটা কৰিবা আৰু নেক্সট সেকশনত আমি ইয়াৰ পিছৰ পাৰ্টখিনি ডিসকাস কৰিম okay